মইৰাবাৰীৰ বিভিন্ন বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি। হয়, ৰাজ্যৰ 11খন জিলাত অন্তিম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে। ৰাজ্যৰ 35খন জিলাৰ ৪৫,৬২৯খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। গুণোৎসৱৰ উদ্দেশ্য হৈছে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা। মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত তাঁতিকাটা এম.ই. স্কুল, মইৰাবাৰী মাধ্যমিক বিদ্যালয়, মইৰাবাৰী ৰাষ্ট্ৰভাষা এম.ই. স্কুল, মইৰাবাৰী নিউ হাইস্কুল, ২ নং গৰৈমাৰী এম.ই. স্কুল আৰু মইৰাবাৰী জে.এন. এম.ই. স্কুলত গুণোৎসৱৰ কেইদিনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত পৰীক্ষাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে মইৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাশ্মীৰী বেগম আৰু মইৰাবাৰী উন্নয়ন খণ্ডৰ অভিযন্তা ফজলুৰ ৰহমান মুক্তাৰ। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন অনুশীলন আৰু প্ৰাতঃসভাৰ লগতে গুণোৎসৱৰ গীতৰ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গুণোৎসৱৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা, শৈক্ষিক অগ্ৰগতি আৰু বিদ্যালয়ৰ অগ্ৰগতি মূল্যায়ন কৰাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক সকলোৱে শলাগ লৈছে। এইকেইটা বিদ্যালয়ে এইবাৰ A+ গ্ৰেড পাব বুলি আশা প্ৰকাশ কৰিছে প্ৰধান শিক্ষকসকলে। মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিয়াজুল ইছলাম চৌধুৰী, তাঁতিকাটা এম.ই. স্কুলৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম, মইৰাবাৰী ৰাষ্ট্ৰভাষা এম.ই. স্কুলৰ প্ৰধান শিক্ষক তফজ্জুল হুছেইন, গৰৈমাৰী স্কুলৰ প্ৰধান শিক্ষক আফাজুদ্দিন, মইৰাবাৰী নিউ হাইস্কুলৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ সহযোগত অঞ্চলটোৰ বিদ্যালয়সমূহৰ গুণোৎসৱৰ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে। হয়, যোৱাবাৰ আমাৰ প্ৰধান শিক্ষক আছিলে হিফজুৰ ৰহমান। তেখেতৰ দিনত অৱশ্যে ভালেই হৈছে। তাৰোপৰি আমি এইবাৰ গুণোৎসৱৰ কাৰণে প্ৰায় 10 দিন আগৰ পৰা লাগি পৰিছোঁ। আমাৰ ছাৰ বাইদেউসকল যৎপৰোনাৰ্থী চেষ্টা কৰিছে। আমি যিসকল ছাত্ৰ-ছাত্ৰী অনিয়মীয়া উপস্থিতি, তেওঁলোকৰ ঘৰত গৈছোঁ, অভিভাৱকক ফোন কৰি তেওঁলোকক আমি গুণোৎসৱত আনিছোঁ আৰু পাঠদান ল'বলৈ তেওঁলোকক ইচ্ছাকৃত কৰিছোঁ। অসম চৰকাৰৰ দ্বাৰা আয়োজিত গুণোৎসৱ শৈক্ষিক উত্তৰণৰ মাপকাঠি জোখাত এটি উল্লেখযোগ্য পদক্ষেপ আৰু এই ক্ষেত্ৰত গোটেই অসমখনতে শৈক্ষিক জগতখন এখোজ আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু চৰকাৰৰ নিৰ্দেশনা অনুযায়ী যিখিনি নিৰ্দেশনা আছিলে আমি আখৰে আখৰে পালন কৰি ষ্টুডেণ্টক ভালকৈ আমি মটিভেশ্যন কৰি তেওঁলোকৰ চাফ চিকুণতা গোটেই দিশসমূহ চাই মেলি শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আমাৰ প্ৰতিজন টিচাৰেই একান্তভাৱে চেষ্টা কৰি ষ্টুডেণ্টখিনিক শিকাইছে আৰু ষ্টুডেণ্টখিনি পৰিপাটিও হৈছে। আগৰ তুলনাত বহুত চেঞ্জ হৈছে। ষ্টুডেণ্টখিনিয়ে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুত সময়ত এনকাৰেজ কৰি থাকে। তাৰপিছত আমাৰ কেম্পাছটো চাফা মেলা পৰিষ্কাৰৰ কথা কৈছে, অফিচখনৰ কথা কৈছে। আমাৰ বিদ্যালয়খন স্বচ্ছ বিদ্যালয়, প্লাষ্টিকমুক্ত বিদ্যালয় আৰু ধঁপাতমুক্ত বিদ্যালয়। যিটো ব্যৱস্থা গ্ৰহণ কৰিছে গুণোৎসৱৰ জৰিয়তে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ। কাৰণ স্কুলবিলাকে গুণোৎসৱৰ কাৰণে শিক্ষকসকল SMC মাতৃগোটৰ সহযোগত মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিখিনি কৰণীয় গোটেইখিনি চবেই আপ্ৰাণ চেষ্টা কৰি কৰে। সেইবাবে সেই উদ্দেশ্য আগত ৰাখি আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি গুণোৎসৱৰ বাবদ খা খৰচ দিব লাগে তেনেকৈ চৰকাৰে আগবঢ়োৱা নাই। আমি বিদ্যালয়ৰ ফালৰ পৰাই কৰিছোঁ। আমাৰ গুণোৎসৱৰ যিটো প্ৰচেষ্টা সেইটো এটা আচলতে ভাল প্ৰচেষ্টা। ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে যিটো শৈক্ষিক ভৱিষ্যত, সেই শৈক্ষিক ভৱিষ্যতটো যাতে প্ৰাথমিক পৰ্যায়ৰ পৰাই যাতে তেওঁলোকক সুস্থ আৰু সবলভাৱে যাতে গঢ় দিব পাৰে। আচলতে শিক্ষাৰ যিটো গুৰুত্ব আৰু ভৱিষ্যত জীৱনটোৰ প্ৰতি তেওঁলোকক যাতে সাজু কৰি ৰাখিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে। আৰু আজি এইখন বিদ্যালয়লৈ আহিছোঁ, আমি দেখিবলৈ পাইছোঁ যে প্ৰাতঃসভাৰ পৰা খুব এটা সুন্দৰ পৰিৱেশ আমি ইয়াত দেখিবলৈ পাইছোঁ। প্ৰাতঃসভাত আমাৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়াও আপোনালোকে লক্ষ্য কৰিছে যে খুব এটা শান্তিময় পৰিৱেশত আমাৰ পৰীক্ষাসমূহ চলি আছে। অসম চৰকাৰৰ যি পদক্ষেপ গুণোৎসৱ উপলক্ষে আমি 3খন স্কুল দিয়া হয়। 3খন স্কুলৰ ভিতৰত মই ইতিমধ্যে প্ৰথম দিনা কৰিলোঁ বজাগাইটি LP স্কুল, দ্বিতীয় দিনা একেটা কেম্পাছতে পশ্চিম তাঁতিকাটা LP স্কুল আৰু আজি তৃতীয় দিন তাঁতিকাটা ME স্কুলত আজি উপস্থিত হৈছোঁ। স্কুলৰ পৰিৱেশটো মই খুবেই ভাল পালোঁ।
বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ আৰু টিচাৰসকলৰ যিটো কৰ্পৰেশ্যন বহুত ধুনীয়া, তেওঁলোকৰ যিটো বণ্ডিং একদম বন্ধুত্ব টাইপ। আৰু মই যিটো প্ৰথমতে আহি পেলাই মই 8:55 আহি ইয়াত উপস্থিত হৈছোঁ। মৰ্ণিং এছেম্বলিটো মই গোটেইটো অবজাৰ্ভেশ্যন কৰিছোঁ আৰু মই 2018 চনৰ পৰাই মানে গুণোৎসৱত ইনভল্ভ। তো মৰ্ণিং এছেম্বলি যিমানকেইটা মই স্কুলত চালোঁ, তো টপ 3ৰ ভিতৰত আজি এই স্কুলখনৰ যিটো মৰ্ণিং এছেম্বলি হৈছে সেইটো মই বহুত ধুনীয়া পালোঁ। টপ 3ৰ ভিতৰত এটা বুলি ক'ব পাৰি। আৰু এতিয়ালৈকে গুণোৎসৱ এক্সাম চলি আছে, ইতিমধ্যে আপোনালোকে চাগে দেখিছে ধুনীয়াকৈ চলি আছে। আৰু আজি 4:55লৈকে আছে, গতিকে আগলৈ কাৰ্যসূচী যিখিনি আছে সকলোৱে পাৰ হ'ব বুলি আশা কৰিলোঁ। মইনাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।